সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা জনাই আপোনাসৱৰ আজ্ঞা আৰু আশীৰ্বাদকে আজি আমাৰ ঐশ্বৰিক সম্পত্তি বুলি আমি গ্ৰহণ কৰি আপোনাসৱৰ আজ্ঞা লৈ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ আমি অকণমান পাঠ আগবঢ়াবলৈ আগবাঢ়িছোঁ। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকত গান যেন কল্পতৰু তান্ত আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায়। ভাগৱত মূৰ্তিপন এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হৈও ৰুদয় নাভিদেশে পঞ্চম ষষ্ঠ সেৱ স্থল সপ্তমে অষ্টমে কৰ কমল যুগল এ কণ্ঠ দেখে নৱমদ সমেজা ৰতুণ্ড একাদশে ললাটদা দশে ভয় লামুণ্ড এ হেন ভাগৱতৰ ৰুতিম নোহৰ এ তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ হৰিৰাম কৃষ্ণ। সৃষ্টি বৰ্ণনাৰ আৰম্ভৰ মংগলাচৰণ তাৰপৰা আৰম্ভ কৰিছোঁ। এই শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্মক ইটো নকৰিও বৃথা পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহাঋষিয়াৰ পঢ়িছা মহত আৰু অন্তৰ্গত পৰ মাৰ্থ কথা যত হে মই মাত্ৰ জানো নাদ দৰ প্ৰসাদত
হে মুতহন্তে মহামুনি শোকে জানিলন্ত বিদুৰে ইহাক জানন কি নজানন্ত টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে একেহুজনে আৰু তত্ত্ব অৰ্থ কন পাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কীততক জানে অজেই সেইজন শুদ্ধ ভাৱৈ লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন অশিষি মহাজনে আৰু ততক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় কথাখিনি বেদব্যাসে কৈছে বেদব্যাসে কৈছে আৰু এই কথাখিনি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক কৈ আছে গংগাৰ পাৰত ভাগৱতৰ প্ৰথম স্কন্ধ কথাখিনি আৰম্ভ কৰিছে সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক ভাগৱত বেকত কৰিছে প্ৰথম স্কন্ধ সুত সৌনক সংবাদ বুলি আৰম্ভ হৈছে প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ পৰীক্ষিত সুখ সংবাদ পৰীক্ষিতক ভাগৱত দ্বিতীয় স্কন্ধ পৰা কৈছে সুকে পৰীক্ষিতে প্ৰথম স্কন্ধৰ পৰা ভাগৱত নাই শুনা প্ৰথম স্কন্ধৰ ভাগৱত পৰিপূৰ্ণকে শ্ৰৱণ কৰিছে 28 সহস্ৰ ঋষিয়ে কাৰণ পৰীক্ষিতে প্ৰথম স্কন্ধ কিয় শ্ৰৱণ কৰা নাই নিজৰ জন্ম কৰ্মৰ ৰহস্য নিজে নুশুনে আনেহে শুনিব ভাগৱতৰ প্ৰথম স্কন্ধত সুতমুনিক সৌনক আদি সহস্ৰ ঋষিয়ে প্ৰশ্ন কৰিলে যে আমি সহস্ৰ বছৰ যজ্ঞকে কৰি থাকিলো এই দাড়ি চুলিবোৰ সব ধোঁৱা বৰণীয়া কৰি দিলো কিন্তু যিটো উদ্দেশ্য মুখ্য সাধন এই মুখ্য সাধন আমাৰ আজিকোপতি নহল সৌনক আদি ঋষিয়ে কৈছে সুতক কিন্তু হে গুৰু ভগৱান সুত আমি শ্ৰৱণ কৰিবলৈ পালো আমি শুনিলো যে পাণ্ডৱৰ নাতি পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰিয়ে কি কৰিলে মুখ্য লাভ কৰি গল গতিকে আমাক মুখ্য সাধনৰ উদ্দেশ্য যেতিয়া আমাৰ আছে আপুনি আমাক এটা ভাগৱত ক'ব লাগিব তেতিয়া সুতমুনিয়ে 28 সহস্ৰ ঋষিক কৈছে যে মোৰ পৰম ভাগ্য যে মোৰ কিয় পৰম ভাগ্য যে আপোনাৰ খবৰ ঋষিৰ মই চৰণ সেৱা কৰাৰ সুবিধা পালো এতিয়া ঋষিসকলে যজ্ঞ কৰি ঈশ্বৰ সেৱা কৰিছিলে এতিয়া যজ্ঞ কৰি ঈশ্বৰ সেৱা কৰাতকেও ভাগৱত শাস্ত্ৰ প্ৰথম দেখাইছে যদিহে গুৰু হৈ শিষ্যক ভাগৱত জ্ঞান দিব পাৰে সেইটো কাৰণে এইটো কলি যুগ মডাৰ্ণ যুগ মানে তেতিয়া আধুনিক যুগ বিজ্ঞানসন্মত যুগ এই যুগত মানুহৰ বুদ্ধিবিলাক অতি প্ৰখৰ জ্ঞানৰ অতি উচ্চ শিখৰত উপনীত হ'ব পাৰিছে সেইটো কাৰণে ভকতিৰ মাৰ্গটোতো আগৰ পূজা পাতল বলি বিধান যাগ যজ্ঞ এইবিলাকৰ পৰিৱৰ্তে হয়নে এটা খুব জনপ্ৰিয় হৈছে আমাৰ গুৰুজনাৰ ভাওনা সংস্কৃতি হয়নে বাৰু বিজ্ঞানৰ ইমান উন্নতিৰ যুগত এতিয়া
ভাওনাৰ ইমান প্ৰভাৱ হ্ৰাস পাবহে লাগিছিল হয় নহয় কিন্তু এতিয়া ভাওনা সংস্কৃতিটোৰ প্ৰভাৱটো খুব বাঢ়িছে তাৰমানে কি হৈছে সকলোৱে যুগ সাপেক্ষ এটা জ্ঞান লাভ কৰিছে যে যিটো ভকতিৰ মাৰ্গৰ দ্বাৰা আমি আচল ঈশ্বৰ সেৱাটোৰ ভাগ পাওঁ সেইটো কাৰণে 28 সহস্ৰ ঋষিৰ চৰণ সেৱা কৰিবলৈ সুকে যেতিয়া পালে সুকে কৈছে যে মোৰ জীৱন ধন্য হ'ল আজি বোলে কিয় মই আপোনাৰ খবৰ দৰে পূজনীয় ঋষিৰ চৰণ পালো এটা সৌনকাদি সহস্ৰ ঋষিয়ে কৈছে যে আমাৰ জীৱন ধন্য হ'ল বোলে কিয় আমি আপোনাৰ দৰে ভাগৱত ভগৱন্তৰ ভকতিৰ ৰহস্য তত্ত্ব লাভ কৰা আমি গুৰুৰ চৰণ পালো শিষ্য ধন্য হৈছে গুৰুক পায় আৰু গুৰু ধন্য হৈছে কাক পায় শিষ্যক পায় মানে এতিয়া এই যে আমাক পদে ক'লে যে মুতহন্তে মহামুনি সুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি নজানন্ত বৰ কৌশল কৰি কিন্তু পথা লিখিছে বিদুৰে ভাগত জানিলে নে নাজানিলে মোৰ কিন্তু এইটো সংশয় থাকি গ'ল কোনে কৈছে এইটো কথা বেদব্যাসে কৈছে বেদব্যাসে এই কথাষাৰ কোৱাৰ অন্তৰালৰ আচল ৰহস্য তত্ত্বটো এটাই যে ভাগৱত কেতিয়াও অকলে শ্ৰৱণ কৰিলে ভাগৱতৰ ভকতি লাভ নকৰিব বিদুৰে মৈত্য ঋষিৰ আশ্ৰমত অকলে ভাগৱত শ্ৰৱণ কৰিছিলে যিটো আচল তত্ত্বগত গুহৰ ৰহস্য বেদব্যাসে যে ক'লে যে বিদুৰে ভাগৱত জানন্ত কি নজানন্ত এই কথাষাৰ যে বেদব্যাসে যে কৈছে এইটো কাৰণেই কৈছে যে ভাগৱত হ'ল ভগৱন্তৰ আনন্দময় ৰহস্য ভকতিৰ জ্ঞান এইটো কোনো জীৱই অকলে লোৱা বস্তু নহয় মৈত্য ঋষিৰ আশ্ৰমলৈ গৈ বিদুৰে উদ্ধৱৰ আজ্ঞা মানি এই ভাগৱত কথা ল'লে কিন্তু তাৰ অন্তৰালত এইটোকে ক'ব বিচাৰিছে বিদুৰে লগত তেওঁৰ কেইজনমান আৰু ভকত নিব লাগিছিলে চাগে যিটো সেইটো আমি কোৱাৰ যোগ্যতা আমাৰ নাই কিন্তু দেই কিন্তু তাৰ যিটো তাত্ত্বিক অৰ্থ আমাৰ অনুভৱ হৈছে যে ভাগৱত যদি তুমি শ্ৰৱণ কৰিবলৈ গৈছা তেতিয়াহ'লে তুমি অকলে যোৱাতকৈ আচলতে সংগত আৰু কেইজনমান লৈ গ'লে তোমাৰ পুণ্যৰ ভাগটো ভাল হ'ব সেইটো কাৰণে 28 সহস্ৰ ঋষিক যেতিয়া ভাগৱত সুতমুনিয়ে নৈমিক ক্ষেত্ৰত ক'লে তেতিয়া ঋষিসকলে প্ৰথম কিন্তু কৃষ্ণৰ কথা শুনিব বিচৰা নাই অতি ডাঙৰ ৰহস্য ঋষিসকলে প্ৰথমতে কৃষ্ণৰ কথা শুনিবলৈ কিন্তু আগ্ৰহ কৰা নাই ঋষিসকলে প্ৰথম শ্ৰৱণ কৰিবলৈ আগ্ৰহ কৰিছে যে যিজন পৰীক্ষিতে 7 দিনতে মুখ্য সাধন কৰি গ'ল এই পৰীক্ষিতৰ জন্ম বিষয়ৰ কথাখিনি আমাক জনোৱা প্ৰথম স্কন্ধত জানে বাৰু গতিকে ভাগৱত শাস্ত্ৰৰ শুদ্ধ যিটো ঈশ্বৰীয় বিচাৰ এই বিচাৰটোৱে আমাক এইটো জনাইছে যে আমি বিষ্ণুৰ বৈষ্ণৱক যদি আমি সংগ নলওঁ বৈষ্ণৱৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন নকৰোঁ তেতিয়াহ'লে প্ৰত্যক্ষভাৱে বিষ্ণুৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি আনন্দৰ ভাগ ল'ব নোৱাৰিম এইটো ভাগৱতৰ প্ৰথম স্কন্ধত আছে কি পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন পৰীক্ষিতক জন্ম বিষয়ক আৰু তেওঁৰ নাম ৰখা বিষয়ক এই কথাখিনি পৃথিৱী আৰু ধৰ্মৰ কথোপকথন ধৰ্মৰ ভীষ্মৰ মুখ্যন অশ্বত্থামাৰ শিৰোমণিকাত কুন্তীৰ স্তৱ ভাগৱতৰ প্ৰথম স্কন্ধত এই কথাখিনিয়ে বিশেষ মাত্ৰাত স্থান লাভ কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে ব্যাস নাৰদ সংবাদেৰে ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰথম সংশোধন কৰাই লোৱা হৈছে কাক প্ৰণেতা কোন বেদব্যাস বেদব্যাসৰো যে ভুল হ'ব পাৰে ভাগৱত শাস্ত্ৰই দেখুৱাইছে বেদব্যাসে ভাগৱত বা কৃষ্ণৰ গুণযশ ধৰ্মক ঢাকি বাকী অন্যান্য পুৰাণ প্ৰণয়ন কৰি পেলাই তেওঁ ভকতিৰ মাৰ্গটোক আগবঢ়াই নিব বিচাৰিছিলে দেৱঋষি নাৰদে আহি তেওঁ শুদ্ধ পথটো দেখুৱাই দিলে যে তুমি কেৱল কৃষ্ণৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তনৰ পৰম আনন্দ এনে এক শাস্ত্ৰ তুমি প্ৰণয়ন কৰা এই শাস্ত্ৰ প্ৰণয়ন কৰিলে তোমাৰ সমস্ত ভুলৰ সংশোধন হ'ব
এতিয়া আমি এটা কথা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ লগতে আমি এইটো কথা অনুভৱ কৰিব জানিব লাগিব যে মানুহ মাত্ৰেই ভুল হ'ব পাৰে হয়নে বাৰু বাপজনা মানুহ মাত্ৰেই ভুল হ'ব পাৰে ভাগৱত শাস্ত্ৰ ভাগত ভুলৰ সংশোধনখিনিহে দেখুওৱা হৈছে প্ৰথম ভুল কৰি দেখুওৱা হৈছে ভাগৱতত প্ৰথম ভুল কাৰ দেখুৱাইছে ভাগৱতত প্ৰথম ভুল দেখুৱাইছে বেদব্যাসৰ দ্বিতীয়তে ভুল কাৰ দেখুৱাইছে দ্বিতীয়তে ভুল দেখুৱাইছে ঋষিসকলৰ তৃতীয়তে ভুল কাৰ দেখুৱাইছে তৃতীয়তে ভুল দেখুৱাইছে পৰীক্ষিতৰ ভাগৱত শাস্ত্ৰত এইসকলে ভুল কৰিছে কিন্তু এওঁলোকৰ ভুলখিনিয়ে এই জনসমাজক সেই ভুলবিলাকৰ সংশোধনৰ ৰাস্তা দেখুৱাইছে সেইটো কাৰণে ঋষিসকলে 1000 বছৰ যজ্ঞ কৰিছিলে পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰি মুখ্য লাভ কৰিলে বুলি গম পোৱাৰ কাৰণে ঋষিসকলৰ ভুল সংশোধন হ'ল বোলে কি আমি যজ্ঞতকৈ এটা শ্ৰেষ্ঠ বস্তু পালো কি পালো যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পালো শুকৰ নিচিনা গুৰুৰ শিষ্য হৈ ভাগৱত বস্তু লাভ কৰা আমি সুত মুনিৰ চৰণ পালো প্ৰথম স্কন্ধত অন্তত ব্যাসনন্দন শুকদেৱৰ আগমন হৈছে ভাগৱতলৈ কিয় ভাগৱতলৈ আগমন হৈছে গংগাৰ পাৰলৈ ফুটৰ আগমন হৈছে ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিমত ফুটৰ দিগম্বৰ বেশ অকুঞ্চিত কেশ পদ্মসদৃশ নয়ন অৰুণ চৰণ হয়নে অধৰ অমৃত যেন আৰু কি নিত্যৰত কৃষ্ণৰ স্বৰূপ তেওঁ ভগৱান কৃষ্ণৰ গীত গাই গাই গুণ গাই গাই নৃত্য কৰি কৰি হয়নে আনন্দ 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 প্ৰকাশ কৰি কৰি তেওঁ গংগাৰ পাৰলৈ আহি যেতিয়া উপস্থিত হ'ল পাণ্ডৱৰ নাতি পৰীক্ষিতে ঋষিসকলক তেওঁ পোৱা অভিসম্পাত আৰু পাপ এই পাপ কেনেকে মোচন হ'ব এই বিষয়ে প্ৰশ্ন সুধিছিলে নানা ঋষিয়ে নানা মত দিলে প্ৰথম চৰণৰ কথাখিনি অকণ কৈ ল'ব লাগিব নানা ঋষিয়ে নানা মত দিলে কোনো ঋষিয়ে কৈছে যে তুমি যজ্ঞ কৰা কোনো ঋষিয়ে কৈছে তুমি দান কৰা কোনো ঋষিয়ে কৈছে তুমি ব্ৰত পালন কৰা কোনো ঋষিয়ে কৈছে কি বোলে তুমি দান আদি পুণ্য কৰা পৰীক্ষিত কিন্তু এটা উপদেশতো আশ্বস্ত হোৱা নাই পৰীক্ষিত নিপতি যেতিয়া এটা উপদেশতো আশ্বস্ত হোৱা নাই তেতিয়া তেওঁ একান্ত চিত্তে দৈৱকী নন্দন কৃষ্ণৰ চৰণ চিন্তা কৰিলে হে প্ৰভু মোৰ প্ৰশ্নবিলাকৰ উত্তৰ মই কিয় পোৱা নাই মোৰ সময় মাত্ৰ 7 দিন মই ঋষিৰ অভিসম্পাতৰ পৰা মুক্ত হ'ব লাগিব মৃত্যুৰ ভয়ৰ পৰা মুক্ত হ'ব লাগিব মোৰ কি উপায় হ'ব আৰু পৰীক্ষিতে এটা চকু মেলি দেখিছে নৃত্য কৰি কৰি ভগৱান কৃষ্ণৰ গীত গাই গাই আনন্দ ৰূপত শুকমুনি আহি আছে এটা শুকমুনি তেতিয়া কেইবছৰীয়া দেখাইছে ভাগৱত শাস্ত্ৰত কৈছে শুকমুনি তেতিয়া 16 বছৰীয়া তৰুণ যুৱক 16 বছৰীয়া তৰুণ সম্পূৰ্ণ মানে একদম যুৱক আৰু জন্ম কেতিয়া হৈছিল শুকৰ জন্ম হৈছিল সত্য যুগত শুকে শৰণ কেতিয়া লৈছিলে শুকে শৰণ লৈছিলে তেতা যুগত জনকৰ ওচৰত সত্যত জন্ম তেতাত শৰণ দাপৰত পিতৃ ব্যাসৰ ওচৰত তেওঁ ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিছে পঢ়িছে শিকিছে আৰু বুজিছে কলিৰ সন্ধ্যাত গংগাৰ পাৰত পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰাইছে হয়নে সত্য তেতা দাপৰ তিনিটা যুগৰ সাক্ষী হয়নে কিয় 16 বছৰীয়া তৰুণ হৈ আছে সত্যত জন্ম হৈ তেতাত শৰণ লৈ দাপৰত ভাগৱত শাস্ত্ৰ পঢ়ি কলিৰ সন্ধ্যাত ভাগৱত কবৰ সময়ত শুকমুনি কিয় 16 বছৰীয়া তৰুণ যুৱক হৈ আছে তেওঁতো একেবাৰে বৃদ্ধ হ'ব লাগিছিলে হয়নে বাৰু সুত আত্মা হৈ গ'ল দেহৰ বন্ধনৰ পৰা তেওঁ মুক্ত হৈ গ'ল দেহৰ ক্ষয় আছে দেহৰ বিনাশ আছে দেহৰ পৰিৱৰ্তন আছে আত্মাৰ ক্ষয় নাই আত্মাৰ বিনাশ নাই
হয়নে আত্মা অক্ষয় অব্যয় ব্যাস নন্দন সুখ কি হৈ গ'ল আত্মাৰূপ হৈ গ'ল সেইটো কাৰণে তেওঁৰ কি নাই তেওঁৰ বস্ত্ৰ নাই আত্মাৰ কোনো বস্ত্ৰ নাথাকে আত্মাৰ বস্ত্ৰ যিখন সেইখন বস্ত্ৰই গোটেই জগতক পৰিধান কৰি থাকে সেই বস্ত্ৰখনৰ নাম হ'ল পীতাম্বৰ যিখন বস্ত্ৰই গোটেই জগতক পৰিধান কৰি আছে সেই বস্ত্ৰৰ নাম হ'ল পীতাম্বৰ এই পীতবস্ত্ৰৰ স্বৰূপকে উপলব্ধি কৰি দেহৰ জড়তাৰ পৰা নিজে মুক্ত হৈ চৈতন্য কৃষ্ণৰ চৈতন্য তত্ত্ব হৈ সৰ্বদা আনন্দময় হৈ সকলোতে বিচৰণ কৰে কোন ব্যাস নন্দন সুখদেৱ এই সুখদেৱৰ কথা পৰীক্ষিতে শুনিছে যে ব্যাস ঋষিৰ পুত্ৰ সুখদেৱ দেহধাৰী হলেও দেহৰ তত্ত্বত তেখেত নাথাকে তেখেত আত্মাৰূপ হৈ গৈছে সুখ যেতিয়া গংগাৰ পাৰলৈ নৃত্য কৰি কৰি আহিলে পৰীক্ষিতৰ মনৰ দুখবিলাক দূৰ হৈ গ'ল তেওঁৰ অশান্ত মন শান্ত হৈ গ'ল কি হলে তেওঁ সোণৰ পাত্ৰত জল ললে সোণৰ পাত্ৰত জল লৈ সুখদেৱ স্বৰূপ গুৰু ভগৱানৰ তেওঁ দুখন চৰণ ধুৱালে চৰণ ধুৱাই সেই চৰণৰ জল পৰীক্ষিতে শিৰত লৈছে পৰীক্ষিতে শিৰত সুবৰ্ণৰ আসন আনিছে সোণৰ আসন আনিছে এই সুবৰ্ণৰ আসন আনি সুখদেৱ ভগৱানক সেৱা কৰি সেই আসনত বহুৱাইছে বহুৱাৰ পাছতহে পৰীক্ষিতে সুখদেৱক প্ৰথম প্ৰশ্ন কৰিছে যে মোৰ আজি জীৱনৰ আটাইতকৈ ভাল দিনটো আহি উপগত হ'ল পৰীক্ষিতে কৈছে যে মই ঋষিৰ অভিসম্পাত পালো মই 7 দিনতে মৃত্যু হ'ব লাগিব মৃত্যুৰ ভয়ো মোৰ ওচৰলৈ আহিল কিন্তু এইবিলাক বিকাৰৰ পৰা মই মুক্ত হোৱাৰ যিটো উপায় সেই উপায়টোৱে যেন মই এতিয়া হাতত পালো বোলে কি পালো মই আপোনাৰ দৰে গুৰুৰ চৰণ পালো ভাগৱতৰ প্ৰথম স্কন্ধত সুখদেৱৰ যি আত্মাৰূপ তত্ত্বৰূপ ৰূপ পৰীক্ষিত নিপতীয়ে দৰ্শন পালে প্ৰথম স্কন্ধত সেই ৰূপ বৰ্ণনা কৰি ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হৈছে ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে কিহেৰে সুকমুনিক কৰা প্ৰশ্নৰ উত্তৰ পৰীক্ষিতক সুকমুনিয়ে দিছে সুকমুনিয়ে কি ক'লে যে তোমাৰ জীৱনৰ যি দুখ আছিলে কষ্ট আছিলে মৃত্যুৰ অভিসম্পাত আছিলে এই সমস্তখিনিৰ পৰা তুমি মুক্ত হোৱাৰ এটা উপায় আছে বোলে সেইটো কি যে মহাভাগৱত মহাধৰ্ম ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে মহাভাগৱত মহাধৰ্ম কথনেৰে পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱানে এই মহাভাগৱত মহাধৰ্মৰ কথা কৈ সৃষ্টি বৰ্ণনাৰ কথাখিনি অকণমান তেওঁক জনাব বিচাৰিছে এতিয়া আমাক পদে কৈছে যে হে সামাজিক শুনা সামাজিকজনৰ ভাগৱতৰ কথা এই জগত সমাজত বাস কৰা হে সামাজিকসকল তোমালোকে মনুষ্য জন্মটো আৰু বিফল নকৰিবা বিধা নকৰিবা কিয়নো তোমালোকৰ বৰ ভাল ভাগ্য 18 পুৰাণৰ ভিতৰত পুৰাণ শুদ্ধ তোমালোকে পালা 17খন পুৰাণ 5 পক্ষণযুক্ত বা 6 লক্ষণযুক্ত 18 নম্বৰ পুৰাণখন হ'ল মহন্ত পুৰাণ পুৰাণ সূৰ্য আৰু কি বুলি কোৱা হয় শ্ৰীমদ ভাগৱত এই শ্ৰীমদ ভাগৱতক কি বুলি কোৱা হৈছে পুৰাণ সূৰ্য বুলি কোৱা হৈছে সূৰ্যই পোহৰ দিলে যিদৰে লেম্প চাকি বা অন্যান্য লাইটৰ কোনো পোহৰৰ প্ৰয়োজন নাথাকে এই ভাগৱত পুৰাণ যেতিয়াৰ পৰাই বিদিত হ'ল তেতিয়াৰ পৰাই আৰু বাকি 17 পুৰাণৰ যিখিনি কথা সেই কথাখিনি গোটেইখিনি ইয়াতে অন্তৰ্ভুক্ত হৈ গ'ল সূৰ্য সময় এই ভাগৱত পুৰাণৰ কথা পুৰাণৰ সূৰ্য ইটো মহাভাগৱত মহাঋষি আচা কহিছা মহত্ব ব্যাস মহাঋষি এই কথাখিনি কৈছে কোনে টিকালজ্ঞ পনেতা পৰমেশ্বৰ বেদব্যাসে আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত ইয়াত অন্তৰ্ভুক্ত হৈ থকা যিখিনি পৰমাৰ্থিক তত্ত্ব মানে কি এটা হ'ল অৰ্থ
এই অৰ্থৰে দুটা ভাগ, এটা হ'ল সাধাৰণ অৰ্থ আৰু এটা কি, এটা হ'ল পদৰ অৰ্থ। পদৰ সাধাৰণ অৰ্থ এইটো হ'ল এটা অৰ্থ, হয়নে? এই পদৰ অৰ্থত থকা যিখিনি যুক্তি, এইখিনি আমাৰ কাৰণে কিমান কল্যাণপ্ৰদ আৰু এইখিনি আমাৰ কি হিত কৰিছে, হয়নে? এই অৰ্থখিনিক জীৱনত প্ৰয়োগ কৰি ল'ব পৰাৰ যিটো জ্ঞান, এইটো হ'ল পৰমাৰ্থ। শাস্ত্ৰৰ অৰ্থখিনি আমি জীৱন্ত কালত প্ৰয়োগ কৰি তাৰ পৰা যিখিনি আমি ঈশ্বৰীয় সেৱা বা আশীৰ্বাদ লাভ কৰিব পাৰোঁ, সেইখিনিক কোৱা হৈছে কি বুলি, পৰমাৰ্থ বুলি কোৱা হৈছে। অৰ্থাৎ পৰম ঈশ্বৰৰ পৰম তত্ত্ব অৰ্থ যিটো, পৰম ঈশ্বৰৰ পৰম তত্ত্ব অৰ্থটোক কি বুলি কোৱা হয়, পৰমাৰ্থ বুলি কোৱা হয়। সেইটো কাৰণে মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত, ভাগৱত শাস্ত্ৰৰ পৰমাৰ্থটো মই জানিছো, মই নিজে জনা নাই। কোনে কৈছে? বেদব্যাসে কৈছে। মই কাৰ পৰা জানিছো? মই মোৰ গুৰুৰ পৰা জানিছো। বেদব্যাসৰ গুৰু কোন? বেদব্যাসৰ গুৰু হ'ল দেৱঋষি নাৰদ। ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ সময়ত বেদব্যাসে গুৰু বৰণ কৰিলে। কাক গুৰু বৰণ কৰিলে? দেৱঋষি নাৰদক গুৰু বৰণ কৰিলে। কৈছে গুৰুৰ কৃপাত মই কি কৰিলো, এই ভাগৱতৰ পৰম অৰ্থটো মই বুজিব পাৰিছো। মুতহন্তে মহামুনি সুকে জানিলন্ত। এই কথা মই যে জানিলো মোৰ গুৰুৰ কৃপা, আৰু এই কথা ময়ো জনাব লাগিব। কাক জনাব লাগিব? মোৰ প্ৰাণৰ পুত্ৰ শুকক। বেদব্যাসৰ পুত্ৰ কোন? বেদব্যাসৰ পুত্ৰ হ'ল শুকমুনি। শুক কি? শুক হ'ল মুনিসকলৰ মাজত মুনিন্দ্ৰ। তেওঁতকে ইন্দ্ৰ সম শ্ৰেষ্ঠ মুনি আৰু কোনো নাই। কিয় মুনিসকলৰ মাজত মুনিন্দ্ৰ? শুকে বস্ত্ৰই পৰিধান নকৰে। শুক দিগম্বৰ বেশ। শুকে কোনোদিন বস্ত্ৰ পৰিধান নকৰে। আৰু শুকৰ এটা দৃষ্টি আছে। কি দৃষ্টি? এই গোটেই জগতখনকে তেওঁ ঈশ্বৰ দৃষ্টিৰে চায়। যমুনাত যুৱতীসকলে স্নান কৰি আছিলে। বেদব্যাসৰ পুত্ৰ শুকদেৱ সেই যুৱতীসকলে স্নান কৰি থকা কাষেদিয়ে গ'ল। যুৱতীসকলে উলংগ হৈ স্নান কৰিছে, কিন্তু শুকক দেখি তেওঁলোকে একো বস্ত্ৰ লোৱাৰ কথা, থোৱাৰ কথা একো নাভাবিলে। কিন্তু খন্তেক সময়ৰ পাছতে সেই নদীৰ পাৰলৈ বেদব্যাস গ'ল। সকলো যুৱতী পাৰলৈ উঠি আহি কাপোৰ পিন্ধাত লাগি গ'ল। তেতিয়া যুৱতীসকলক বেদব্যাসে প্ৰশ্ন কৰিছে যে মোৰ 16 বছৰীয়া তৰুণ যুৱক মোৰ পুত্ৰ শুক যেতিয়া তোমালোকৰ ওচৰলৈ আহিলে, তোমালোকে গাত কোনেও বস্ত্ৰ নললা। মই বৃদ্ধ হলো, মোৰ দাড়ি চুলি চব পকিলে, মোৰ কোনো কামনা বাসনা নাই এতিয়া, আৰু মোক দেখি তোমালোকে গাত বস্ত্ৰ তুলি ললা কি কাৰণে? তেতিয়া যুৱতীসকলে উত্তৰ দিছিলে, আপোনাৰ দৃষ্টিত ভেদ আছে। যুৱতীসকলে কি বুলি উত্তৰ দিলে? আপোনাৰ দৃষ্টিত ভেদ আছে। বোলে কি ভেদ আছে? আপুনি পুৰুষ আৰু প্ৰকৃতিৰ পাৰ্থক্য দেখে, কিন্তু আপোনাৰ পুত্ৰ শুক নিৰ্গুণ স্থিত। বোলে কি? তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ পাৰ্থক্য নেদেখে। তেওঁৰ লজ্জাই নাই, তেওঁ লজ্জা কৰিবলগীয়া একো কাৰণেই নাথাকে। তেওঁ শিশুৰ নিচিনা। এটি অবুধ শিশু যেনেকুৱা, এটি অবুধ শিশুৱে যিদৰে পুৰুষ স্ত্ৰীৰ পাৰ্থক্য বুজি নাপায়, আপোনাৰ পুত্ৰ শুকো আত্মাৰূপ। গতিকে সেই আত্মাৰূপ শুকে গংগাৰ পাৰত এই পৰম পবিত্ৰ ভাগৱত কথা পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈ আছে। সেইটো কাৰণে কি বুলি কৈছে যে মুতহন্তে মহামুনি শুকে জানিলন্ত, মই হলো গুৰু। কোন? বেদব্যাস। কাৰ কাৰণে? মোৰ পুত্ৰ শুকৰ কাৰণে। তাৰপাছত কি বুলি কৈছে? বিদুৰে ইহাক জানন্ত কি নজানন্ত। বিদুৰে কিন্তু এই ভাগৱত ললে, কিন্তু জানিলে নে নাজানিলে মোৰ সংশয় থাকি গ'ল। বোলে কিয়? বিদুৰে কাকো ভাগৱত দিয়া কথা মই আজিলৈকে শুনা নাই। মানে ভাগৱত বস্তু যদি লোৱা যায়, তেতিয়াহ'লে এই বস্তু দিব লাগিব। এই বস্তু নিদিয়াকে যদি থকা যায়, তেতিয়াহ'লে এই বস্তু লোৱাৰ কোনো লাভ নাথাকিব। সেইটো কাৰণে শাস্ত্ৰ ভাগত কি বুলি কৈছে? বিদুৰে ইয়াক জানে নে নাজানে মোৰ সংশয় থাকি গ'ল বুলি বেদব্যাসে কৈছে।
ভাগৱতৰ ৩য় স্কন্ধৰ গোটেই কথাখিনি মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰে শুনিছে। ৩য় স্কন্ধৰ ভাগৱত আৰম্ভ হৈছে কাৰ দ্বাৰা? বিদুৰ মৈত্ৰেয় সংবাদৰ পৰা। ২য় স্কন্ধৰ কথাখিনি শুকদেৱ ভগৱানে পৰীক্ষিতক কৈ আছে। ১ম স্কন্ধৰ কথাখিনি শৌনক আদি সহস্ৰ ঋষিক সুতে কৈ আছে। গতিকে ভাগৱতৰ বক্তাৰ তত্ত্বটো আমি বুজিব লাগিব। ১ম স্কন্ধ, যেতিয়ালৈকে আমি ভকতৰ সং নলম, যেতিয়ালৈকে আমি বৈষ্ণৱৰ সং নলম, তেতিয়ালৈকে আমি ভাগৱত লাভ কেতিয়াও কৰিব নোৱাৰো। ভাগৱত এভাগ গ্ৰন্থ, ইয়াক কিনি আনি ঘৰত পঢ়ো বুলি যদি কোনোবাই ভাবিছে, তেতিয়াহ'লে কিন্তু এয়া ভাগৱত সাধনা নহয়। ভাগৱত শ্ৰৱণ কীৰ্তন হ'বলৈ হ'লে ভকতৰ সংগ লাগিব। ভকতৰ সংগ নহ'লে ভাগৱত কেতিয়াও শ্ৰৱণ কীৰ্তন নহয়। সেইটো কাৰণে আজি আপোনাৰ সব মহামহন্তৰ সংগত এই ভাগৱত অমৃত আমি অকণমান পান কৰিবলৈ যে পাইছো, আজি আমাৰ প্ৰত্যেকৰে এইটো এটা অতি মহত্বপূৰ্ণ দিন। হে ৰাম, এ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ, এ মুখৰ বচন, আৰু কীততক জানে, যেই সেইজন। এই শাস্ত্ৰ ভাগৰ তত্ত্ব যেই সেইজনে কোনেও জানিব নোৱাৰে। যে সেইজন মানে কি? যি ভকতৰ সংগ লোৱা নাই, যি গুৰুৰ চৰণ ভজা নাই, যি গুৰুৰ চৰণ সেৱা কৰা নাই, যি ভকত বৈষ্ণৱৰ সংগ লোৱা নাই, সি কেতিয়াও ভাগৱতৰ তত্ত্ব মৰ্মৰ অৰ্থ জানিব নোৱাৰে। অৰ্থাৎ ভকতৰ সংগ লৈ গুৰুৰ চৰণ ভজি এই ভাগৱতৰ নাম বস্তুৰ ভাগ যেতিয়া ল'ব পাৰিব, তেতিয়া সেইজন যে সেইজন হৈ নাথাকে। তেতিয়া সেইজন কি হ'ব? সেইজন ধীৰ স্থিৰ ভকত হ'ব। যে সেইজন আৰু ভকতৰ মাজত পাৰ্থক্য। যে সেইজন অৰ্থ এইটোৱে, যিটোকে পালে তাকে খাই দিলে, যিটোকে দেখিলে সেইটোকে চাই দিলে, যলৈ মন গ'ল তলৈকে গৈ দিলে, এইটো হ'ল যে সেইজন, হয়নে? যে সেইজন যি নহয়, তেওঁ বিচাৰটো কি? তেওঁ সদায় গুৰু সেৱা কৰিব, সদায় ভগৱন্তৰ নাম বস্তু ল'ব, হয়নে? এইখিনি কৰাৰ পাছতহে বেলেগ কাম আগবঢ়াব। সেইটো কাৰণে যে সেইজনে ভাগৱতৰ তত্ত্বমৰ্ম বুজি নেপাব। আমাক পদে সেই কথাটো কৈছে, এই শুদ্ধভাৱে লৈলে যিটো অকৃষ্ণত শৰণ, এ ভকতিৰ প্ৰসাদ নীৰ মল হোৱে মন। শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভাগৱতৰ ২য় স্কন্ধৰ আৰম্ভণিতে কৈছে শুদ্ধভাৱে কৃষ্ণৰ শৰণ লোৱা কথাটো, হয়নে? ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন। কৃষ্ণত ভকতি কৰাৰ যিটো প্ৰসাদ বা আশীৰ্বাদ, এইটোৰ প্ৰভাৱত সেইজনৰ মনটো সদায় নিৰ্মল হৈ যাব। এতিয়া শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ইয়াৰ অৰ্থটোনো কি? বাপজনে আমাক আহি পোৱাৰ লগে লগে সুধিছে, বোলে ভজন হ'ল নে বাৰু? মই বোলো হ'ল। হয়নে বাৰু? অৰ্থাৎ শুদ্ধভাৱে কৃষ্ণত যি শৰণ লৈছে, হয়নে, সেইজনৰ ভজন হ'ব। শুদ্ধভাৱে কৃষ্ণত শৰণ লোৱাজনৰ কি হ'ব? ভজন হ'ব। অৰ্থাৎ কিয় তেওঁ ভজন হ'ব? যি কৃষ্ণত শুদ্ধভাৱে শৰণ লয়, সি কোনো বেলেগ দেৱ দেৱী বা দেৱতাৰ আশীৰ্বাদ কেতিয়াও ভিক্ষা নকৰে। কোনো বেলেগ দেৱ দেৱী দেৱতাৰ আশীৰ্বাদ ভিক্ষা নকৰাকে, যি কেৱল কৃষ্ণই সৰ্বস্ব বুলি কৃষ্ণতে আশ্ৰয় ল'ব, এই আশ্ৰয়টোকে কোৱা হৈছে কৃষ্ণত শুদ্ধভাৱে লোৱা শৰণ। কৃষ্ণত যি শুদ্ধভাৱে শৰণ ল'ব, হয়নে, সেইজনৰ স্বৰূপটো বা সেইজনৰ লক্ষণটো কেনেকুৱা হ'ব? তেওঁ কৃষ্ণৰ কথা শুনিবলৈ সদায় আগ্ৰহ কৰিব। কৃষ্ণত শুদ্ধভাৱে শৰণ লোৱা সকলে
কৃষ্ণৰ কথা শুনিবলৈ সদায় আগ্ৰহ কৰিব কথা শুনি থাকিবলৈকে বিচাৰিব কেতিয়াও তেওঁলোকে কৃষ্ণৰ কথা এৰি বেলেগলৈ নাযায় সেইটো হ'ল কৃষ্ণত শুদ্ধভাৱে সৰল লোৱাৰ এটা চিন যি ভগৱান কৃষ্ণৰ কথাৰ ভাগ সদায় ল'ব বিচাৰে শুনিব বিচাৰে কৃষ্ণৰ বন্দনা বা গুণ কীৰ্তন কৰিব বিচাৰে সেইজনে কৃষ্ণত আচলতে শুদ্ধভাৱে শৰণ লৈছে অৰ্থাৎ যাৰ ভকতিটো বিৰামহীন হৈ যায় কেতিয়াও জ্যোতি নপৰে সৰ্বদা যি একান্তভাৱে কৃষ্ণক ভকতি কৰে সৰ্বক্ষণ যি কৃষ্ণক উপাসনা কৰে ভকতিৰ প্ৰসাদে নিৰ্মল হোৱা মন কৃষ্ণত ভকতি কৰাৰ এটা প্ৰধান লাভ বোলে কি কৃষ্ণত ভকতি কৰিলে মন নিৰ্মল হয় যদি ভগৱান কৃষ্ণত যদি ভকতি কৰা যায় তেতিয়াহ'লে মনটো নিৰ্মল হয় অৰ্থাৎ মনৰ ওপৰত শুদ্ধ ক্ৰিয়া ভগৱান কৃষ্ণৰ ভকতিয়ে কৰে ভাগৱত শাস্ত্ৰই দিয়া সিদ্ধান্ত এ জানিয়া কৃষ্ণ অশিষি মহাজনে আৰু তত্ত্বক জানয় এ ভাগৱত পুৰাণৰ এ কহিলো নিৰ্ণয় ভাগৱতৰ তত্ত্ব পৰমাৰ্থ জানিবলৈ হলে কৃষ্ণত শুদ্ধভাৱে শৰণ ল'ব লাগিব কৃষ্ণত শুদ্ধভাৱে শৰণ নোহোৱালৈকে ভাগৱতৰ তত্ত্ব মৰ্ম অৰ্থ কেতিয়াও বুজি নাপাব সেইটো কাৰণে প্ৰথমতে নিজৰ শৰণ হ'ব লাগিব হয়নে শৰণক ভজনৰ পৰ্যায়লৈ উন্নীত কৰিব লাগিব হয়নে তেতিয়াহে কি হ'ব তেতিয়াহে ভাগৱতৰ কথা আমাৰ হৃদয়ত ক্ৰিয়া কৰিব এ জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম এ কীৰ্তনে গতি এই কথাটো ভাগৱত শাস্ত্ৰই আমাক জনাইছে বোলে কি কৃষ্ণত শুদ্ধভাৱে শৰণ ল'বলৈ কৈছে আমাক ভাগৱতে কৃষ্ণত শুদ্ধভাৱে শৰণ লৈ এইটো বিশ্বাস দৃঢ় কৰি ল'বলৈ কৈছে যে আমি কলিযুগৰ প্ৰজা আমি সকলো কলিযুগৰ প্ৰজা গতিকে কলিযুগত কৃষ্ণৰ নামেহে জীৱক পৰম গতি দান কৰিব কৃষ্ণৰ নামৰ বাহিৰে বেলেগ একো বস্তুৱে আমাক পৰম গতি দিব নোৱাৰে এইটো আমি কোৱা কথা নহয় ভাগৱত শাস্ত্ৰই দিয়া সিদ্ধান্ত এইটো শুদ্ধ বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ এ জলবায়ু পত্ৰ মাত্ৰ এ কৰন্ত ভোজন এ কামিনীজনৰ মুখ পদ্ম ফুললিত দেখে তাৰা সবু ভৈল এ কামে বিমোহিত অৰ্থাৎ বিশ্বামিত্ৰ পৰাশৰ আদি মুনিসকলে কঠোৰ ব্ৰত পালন কৰি জীৱনত আধ্যাত্মিক সাধনা কৰি তেওঁলোকে কি কৰিছিলে কেৱল গছৰ পকা পাত আৰু কেৱল বায়ু ভক্ষণ কৰি তেওঁলোকে সহস্ৰ সহস্ৰ বছৰ জীৱন নিৰ্বাহ কৰিছিলে কিন্তু সেইসকলৰ মনৰ পৰাও কামনাৰ বীজটো আঁতৰ কৰিব নোৱাৰিলে তেওঁলোকৰ মনতো কামনাৰ বীজ থাকি গ'ল কিয় তেওঁলোকে কামিনীৰ মধুৰ কথাত কাণ দিয়ে আৰু তাত তেওঁলোক বিমোহিত হৈ যায় ভাগৱত শাস্ত্ৰই কৈছে কোন কেনেকৈ বিমোহিত হ'ল তাৰ অৰ্থটো দেখা যায় বোলে কোন বিশ্বামিত্ৰ ঋষি কাৰ হেজাত পৰি গ'ল অপ্সৰাগৰাকীৰ তেওঁ মুহত পৰি গ'ল যিটো কাৰণত তেওঁ শকুন্তলা নামৰ এটি কন্যা হ'ল হয়নে স্বৰ্গৰ অপ্সৰাই আহি বিশ্বামিত্ৰক কি কৰিলে তপ জপ ভংগ কৰি দিব পাৰিলে পৰাশৰ পাৰ হ'ব বিচাৰিছিলে নদী এই ধীবৰ কন্যাক দেখি পেলাই আকৌ তেওঁ মোহিত হ'ল তেওঁৰ ঔৰসতে ব্যাস ঋষিৰ জন্ম হ'ল কৃষ্ণদ্বৈপায়নৰ জন্ম হ'ল এই কথাখিনি আমাক জনাইছে কিন্তু কোনোদিন কোনো নাৰীৰ কথাই কেতিয়াও মোহিত কৰিব তেওঁক নোৱাৰিলে কাক কুকক
শুকক নোৱাৰিলে শুকক সদায় কি কথাই ক্ৰিয়া কৰে শুকক সদায় কৃষ্ণ কথাইহে ক্ৰিয়া কৰে বেলেগ কথাই শুকক ক্ৰিয়া কৰিব নোৱাৰিলে কামিনীৰ কোনো কথাত তেওঁ কাণেই নিদিলে জনকৰ গৃহত যেতিয়া শুকে শৰণ ল'বলৈ গৈছিলে জনকে কি কৰিছিলে 16 বছৰীয়া তৰুণ যুৱতীসকলক হাতত ফুলৰ মালা দি দুই কাষে সজাই থৈছিলে দুই কাষে বহুৱাই সজাই থৈছে সুৰক্ষী তৰুণ যুৱতীসকলক আৰু শুক যেতিয়া সেইপিনেদি পাৰ হৈ জনকৰ ওচৰলৈ গ'ল জনকে সুধিলে বোলে তুমি কি দেখিলা তুমি যে মোৰ ওচৰলৈ আহিছিলা তুমি কি দেখিলা বোলে গুৰুদেৱ মই আপোনাৰ গৃহৰ ভিতৰলৈ সোমাই আহোঁতে যত যিমান দেখিলো সকলো ঈশ্বৰেই দেখিলো মোৰ ভগৱানৰ অৰুণ চৰণ দেখিলো বোলে মই যুৱতীসকলক কি দেখিলো বুলি ক'লে মোৰ ভগৱানৰ অৰুণ চৰণ দেখিলো বুলি ক'লে তেতিয়া জনকে কৈছে ধন্য শুক কোন হ'ব পাৰে তোমাতকৈ শ্ৰেষ্ঠ শিক্ষক হয়নে তুমি সুৰক্ষী যুৱতীসকলক নেদেখিলা বোলে মই নাই দেখা কাক দেখিলা যে মই ঈশ্বৰ কৃষ্ণৰ চৰণ দৰ্শনহে হ'ল গতিকে কামিনীৰ কাম বানত কেতিয়াও একান্ত চিত্তে কৃষ্ণত শৰণাপন্নজন কেতিয়াও বন্দী হ'ব নালাগে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিটো প্ৰতি গাঁৱে গাঁৱে একোটা নামঘৰ দিয়া হোৱাৰ কাৰণ কি শৰণ ভজন অন্য সম্প্ৰদায় কিন্তু প্ৰতি গাঁৱে নামঘৰ নাই আছেনে নাই 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 এতিয়া আমাৰ এই যে নাম হৈ গৈছে শৰণ নাম কথাৰ কাৰণে এতিয়া কথা হ'ল কি বহু গাঁৱত বহু লোকে মোৰ মন শুদ্ধ শৰণ কিয় ল'বলৈ এই প্ৰশ্নটো নাই 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 আচলতে এইটো আপুনি যিটো প্ৰশ্ন কৈছে এইটো বহুতজনৰ প্ৰশ্ন যে মোৰ মনটো শুদ্ধ মোৰ মনটো পবিত্ৰ মোৰ কাৰো প্ৰতি হিংসা ভাৱ নাই মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই মই তেনেকুৱা এটা অৱস্থাত সদায় নিজে থাকো গতিকে মই কৃষ্ণত কিয় শৰণ ল'ব লাগে এনেকুৱা এটা প্ৰশ্ন উত্থাব নহয় কিন্তু আচল সত্যটো হ'ল কৃষ্ণত শৰণ নোলোৱালৈকে মন শুদ্ধ হ'ব নোৱাৰে ডাঙৰ কথাটো আপোনালোকে বুজি লওক আপুনি যিমান দম দম খৰি গোটাই নথক কিয় যদি তাত অগ্নি সংযোগ কৰি দিয়া নহয় তাৰ পৰা কেতিয়াও জুই নোলায় কিন্তু হয়নে গুৰুৰূপী অগ্নিৰ ওচৰত আমাৰ এই কাঠডাল নি আমি কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব আমাৰ এই পঞ্চপুত্ৰৰ দেহাটো এডাল শুকান কাঠ বা কেঁচা কাঠ হয়নে নহয় এই কাঠডালক ধাৰণ কৰি আছে আত্মাৰূপী অগ্নিয়ে এই আত্মাৰূপী অগ্নিৰ পৰিচয়টো কোনে কৰি দিব গুৰুৱে কৰি দিব সেইটো কাৰণে গুৰুৱে যেতিয়ালৈকে আপোনাক কৃষ্ণ বস্তুৰ পৰিচয় কৰি নিদিব তেতিয়ালৈকে আপোনাৰ কেতিয়াও মন শুদ্ধ নহয় সেইটো কৈছো যদি অনুমতি দিয়ে আমি এক বাক্য প্ৰচাৰ কৰিব পাৰোঁ কথা হ'ল কি আমাৰ বহু শৰণাৰ্থীয়ে শৰণ বাক্যও নাজানে এদিনৰ কাৰণে অকণমান সময়ৰ কাৰণে শৰণটো ল'লে তেওঁৰ চৰ্চা নাই আৰু নহয় আচলতে সেইটো নহয় যে কৃষ্ণত শৰণাপন্ন হোৱাৰ লগে লগে যিদৰে আপোনালোকে মন কৰিবচোন বহুত কষ্ট কৰি লোন লৈ মানুহে যেতিয়া নতুন ভাল গাড়ী এখন কিনি আনে সেইখন ৰাতি শোৱাৰ পৰা উঠি চাই থাকে হয় নহয় বাৰু যেতিয়া ভাল গাড়ী এখন কিনি অনা যায় তাত উঠি পেলাই ফুৰিবলৈ যোৱাতকৈ তাক চাই থকাটো এটা বৰ ডাঙৰ আনন্দ যেন আমি দেখোঁ মানুহৰ মাজত আমাৰ গাড়ীবোৰে একো নাই বাৰু দেই আমি বেলেগৰ অনুভৱবিলাক দেখিয়ে কৈছোঁ হয়নে বাৰু শৰণটো কিন্তু তাতকৈও বেছি এটা মূল্যৱান সম্পত্তি গতিকে শৰণৰ যি মূল তত্ত্ব কথা সেই তত্ত্ব কথাকেইটা আচলতে ধূপ বন্তি গছৰ আগত গুৰুৰ চৰণ চিন্তা কৰি সদায় সেইকেইটা আওৰাব লাগে কোনোদিন ক্ষতি হ'ব নালাগে গুৰুৱে আমাক যিদিনাখনে দি পঠিয়ালে আমি সেইদিনাখনেই সেই বাক্যকেইটা আমি যেতিয়া পালোঁ তাৰমানে সেয়া হ'ল কি সেয়া পৰম ব্ৰহ্মৰ স্বৰূপ গতিকে সেই স্বৰূপক আমি সদায় চৈতন্য কৰিব লাগিব
চৈতন্য কৰিবলৈ হ'লে কি কৰিব লাগিব আমি শুদ্ধভাৱে সদায় সেইকেইটা আমি স্মৰণ কৰিব লাগিব সেয়া স্মৰণ কৰাৰ পাছত গুৰুজনাৰ কীৰ্তন হওক ঘোষা হওক আমি অকণমান কীৰ্তন কৰিব লাগিব কাৰণ সেয়া স্মৰণ কৰি যদি আমি নাম কীৰ্তন নকৰোঁ তেতিয়াহ'লে সেয়া শুদ্ধিও নহ'ব আমি কৈ দিছোঁ আপোনালোকৰ কথাখিনি সেইটো কাৰণে কোনোবাই যদি ভাবিছে যে আমি আচাৰ্যৰ ওচৰত শৰণ ল'লোঁ আমাৰ শৰণ হৈ গ'ল কিন্তু এইটো কিন্তু আভুৱা ভৰা নিচিনা হ'ব যিকেইটা বাক্য দিছে আমাক যেতিয়া সকলোকে যিসকলে শৰণ গ্ৰহণ কৰিছে অষ্টাংগে পেলাই লোৱাৰ পিছত সেই আচাৰ্য বাপজনাই যিকেইটা বাক্য দিয়ে সেই বাক্যকেইটা এদিনৰ কাৰণে অকণমান সময়ৰ কাৰণে কিন্তু নহয় আপোনাৰ গোটেই জীৱনটোৰ কাৰণে সেইকেইটা আচলতে সেইকেইটা ব্ৰহ্মময় বাক্য সেইকেইটা ব্ৰহ্মময় বাক্য সেই বাক্যকেইটা মহাভাগৱত সেই বাক্যকেইটা কি কৈছে আমি এক বাক্যটো কৈ দিছোঁ বা আপুনি যদি অনুমতি দিয়ে আমাৰ কি কৈছে জানে আপোনাক মহাভাগৱতৰে গোটেই শৰণাৰ্থী প্ৰাৰ্থীখিনিক ৱাছ কৰি ল'লে ধুই ল'লে চব উপদেশৰে ধুই ল'লে লৈ তেতিয়া আপোনাক কৈছে নহয় কৃষ্ণ শংকৰ গুৰু কৃষ্ণ শংকৰ গুৰু কৃষ্ণ শংকৰ গুৰু কৃষ্ণ শংকৰ গুৰু 4 বাক্য কৈছে মহাপুৰুষ শংকৰ গুৰু আজ্ঞাই মহাপুৰুষ শংকৰ গুৰু আজ্ঞাই মহাপুৰুষ শংকৰ গুৰু আজ্ঞাই মহাপুৰুষ শংকৰ গুৰু আজ্ঞাই গুৰুজনাৰ আজ্ঞা ল'লে শৰণ নিশ্চয় অংগীকাৰ শৰণ নিশ্চয় অংগীকাৰ শৰণ নিশ্চয় অংগীকাৰ শৰণ নিশ্চয় অংগীকাৰ মহাপুৰুষৰ বাক্যে মহাপুৰুষৰ বাক্যে মহাপুৰুষৰ বাক্যে সত্যে 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 কায় বাক্য মনে চিতে সুদীহ বিশ্বাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীচৰণত শৰণ গ্ৰহণ কৰিছে অষ্টাংগে পেলাই এক বাক্যহে ক'লো আৰু বাক্য হয়নে এই বাক্যকেইটা যদি আপুনি শৰণ ভজন গ্ৰহণ কৰি আপোনাৰ গুৰুস্থানত যদি আপুনি শৰণ গ্ৰহণ কৰি আপোনাৰ গুৰুস্থানত ধৰক যদি ব্যৱহাৰ নকৰিলে আপোনাৰ শৰণৰ কোনো মূল্য নাই আছেনে নাই গতিকে আচাৰ্য বাপজনাৰ ওচৰলৈ গৈ এই বাক্যকেইটা লিখি ল'ব লাগে তেতিয়া আপোনাৰ মুক্তি আছে হয়নে তেতিয়া আপুনি পৰম গতি মানে আপুনি ৰাস্তাটো হাবি জংঘল ঢেৰ ৰাস্তাত থাকে হাবি জংঘল কাটি আপুনি পৰিষ্কাৰ কৰি লৈ মানৱ জনমটোতো আৰু কি জনম পাব কোনো ঠিক নাই থিয়াং আছে নেকি নাই গতিকে আমি মানৱ জনমটো দুৰ্লভ নৰতনুৰ আগলৈ নিবলৈ হ'লে কিন্তু শৰণ বাক্যকেইটা আপোনালোকে প্ৰত্যেকে শুদ্ধভাৱে সদায় স্মৰণ কৰিব লাগিব বাক্যকেইটা এতিয়া আমি ধৰক অকল শৰণ বাক্যই নহয় আমাৰ শৰণ বাক্য ইয়াতে সোমাই আছে ভজন বাক্য ইয়াতে সোমাই আছে ধূলা বাক্য ইয়াতে সোমাই আছে আকৌ দুভাগ মালা বস্তুৰ বাক্য ইয়াতে সোমাই আছে আমিবিলাকে যদি পাৰোঁ অন্যখিনিও পাৰিব লাগিব 100 ভাগৰ 25 ভাগ পাৰিব লাগিব মনুষ্য জন্ম লৈ কিন্তু কোনো গাঁৱৰ কোনো ভকত বৈষ্ণৱে বা আমাৰ ভাগৰো কি কৰিছে মোৰ মন শুদ্ধ কি শৰণ ভজন গ'ল এই বাক্যটো আনে বা বৰ দুখ লাগে সমাজত চলিব যে নোৱাৰোঁ বুজি পাইছোঁ এইটো তাৰমানে এইটো কি হৈছে কলিকালত মানুহৰ সময়ৰ নাটনি গম পাইছেনে বাৰু চব কৰিবলৈ সময় হয় কিন্তু হৰিষা কৰিবৰ কাৰণে সময় নাই কিন্তু সেইটো হ'ব আচলতে নেলাগে ভাগৱত শাস্ত্ৰয়ো শুদ্ধভাৱে কৃষ্ণত শৰণ বা সুদীহ শৰণ নোহোৱালৈকে ভাগৱতৰ কথাই আমাৰ হৃদয়ত ক্ৰিয়া নকৰিব পাৰে এই কথাষাৰ আমাক শাস্ত্ৰভাগে জনাইছে হে ৰাম এ দধি দুগ্ধ ঘিত মিশ্ৰ এ কৰি শালি অন্ন এ প্ৰবন্ধিয়া পতিনিতে এ ভুঞ্জা যিটো জন সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধাগিৰি পাৰে তেবে এ সাগৰ তৰিত
বস্তুটো মানে শৰণ ভজনৰ তত্ত্বৰ কথাৰ কাৰণেই খুব মানে আধ্যাত্মিকভাৱে ব্যক্ত কৰিছে এই পদষাৰত। কাৰণ ভাগৱত বস্তু আমি হৃদয়ংগম কৰিবলৈ হলে আমাক কৃষ্ণত একান্ত শৰণ লাগিব। কৃষ্ণত একান্ত যিজনৰ শৰণ হ'ল সেইজনৰ লগত কি কেইটা বস্তু সম্পত্তি থাকে সেইকেইটা পদৰ যোগেদি কৈছে। কি বুলি কৈছে? দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন। এই বস্তুটো হয়নে? এতিয়া ঘৃত বুলি কি কৈছে জানেনে? এই বস্তুটো বুজিব লাগিব। দধি দুগ্ধ ঘৃত, এটা কৈছে দধি, এটা কৈছে দুগ্ধ, আৰু ইটো কৈছে ঘৃত মিশ্ৰ কৰি। এইকেইটা কি কৰিব লাগিব? মিশ্ৰণ কৰিব লাগিব। আৰু কি কৰিব লাগিব? শালি অন্ন বুলি কৈছে। শালি শব্দটো আচলতে সাত্বিক বুলি বুজায় দেই, সাত্বিক অন্ন বুজায় আচলতে। আহুটোৱে তামসিক বুজায়, হয়নে বাৰু? শালি অন্নটোৱে সাত্বিক বুজায়। কিন্তু এয়া অন্ন যে আমি যে ৰান্ধি বাঢ়ি যে খাইছো সেয়া অন্ন কথা কোৱা নাই। কিন্তু এই অন্ন হল আত্মাৰ অন্ন। অন্ন দুইবিধ, এবিধ দেহৰ অন্ন আৰু এবিধ আত্মাৰ অন্ন। দৈহিক অন্নৰ পৰা ৰস লাভ হয়। কিহে লাভ কৰে? দেহে লাভ কৰে। আৰু আত্মাৰ অন্নৰ পৰা কি লাভ কৰা হয়? প্ৰাণৰ শক্তি লাভ কৰা হয়। সেইটো কাৰণে গুৰুজনাই কি বুলি কৈছে? প্ৰাণ প্ৰভু পীতাম্বৰ এ। গতিকে প্ৰাণৰ ৰসটো আমি পাবলৈ হলে কি কৰিব লাগিব? এই তিনিটা বস্তু লাগিব: দধি দুগ্ধ আৰু ঘৃত। দধি কি? দধি হল ভকতৰ সংগ। দধিটো হল ভকতৰ সংগ। দুগ্ধটো কি? দুগ্ধটো হল ভকতি। ভকতিতকে শুদ্ধ পবিত্ৰ বস্তু নাই। দুগ্ধটো বগা বস্তু নহয় জানো? হয়নে বাৰু? পবিত্ৰ বস্তুটোৰ কথা বুজাইছে। ভকতৰ সংগ এইটো হল দধি। দুগ্ধটো হল কি? দুগ্ধটো হল ভকতি। ভকতৰ সং আৰু ভকতি এই দুটা বস্তু লগত লাগিব, হয়নে? তাৰ পাছত কি হ'ব লাগিব? তাৰ পাছত কৈছে ঘৃত। ঘৃতটো কি? ঘৃতটো হল ভগৱানৰ নাম বস্তু। এই বাপজনাই যে কলে যে শৰণৰ মন্ত্ৰকেইটা আমি ভজনৰ মন্ত্ৰকেইটা আমি কি কৰিব লাগিব? সদায় স্মৰণ কৰিব লাগিব। এই বস্তুকেইটা কি বুলি কৈছে? এই বস্তুকেইটাক কৈছে ঘৃত বুলি। এই ভাগৱত শাস্ত্ৰভাগ হল ঘৃত স্বৰূপ। নামঘোষা শাস্ত্ৰভাগ ঘৃত স্বৰূপ। গুৰুজনাৰ কীৰ্তনপতি শাস্ত্ৰভাগ, ভক্তিপতি শাস্ত্ৰভাগ ঘৃত স্বৰূপ। কিয় ঘৃত? আজি আমি ইয়াত আত্মা অগ্নি ঈশ্বৰ প্ৰতিষ্ঠা কৰিছো, হয়নে বাৰু? কিহে প্ৰতিষ্ঠা কৰিছো? গুৰুৱে দিয়া পুথিৰে। আমাক গুৰু দুজনাই দিয়া যিকোনো ভাগ পুথিৰে সৈতে আমি আসন প্ৰতিষ্ঠা কৰোঁ, হয়নে বাৰু? গুৰুত্বপূৰ্ণ নামঘৰ বা হেৰিয়াত হবলৈ হলেতো মূল আসন প্ৰতিষ্ঠা কৰি ল'ব লাগে, হয় নহয়? এতিয়া এই দুগ্ধ ঘৃত বস্তুটোৰ কথাটো বুজাবলৈ গৈছো। কাৰণ ভাগত বহুতখিনি পঢ়ি একো নুবুজাকে থলে একো লাভ নাই। যি দুই চাৰিটা আমি পদ কীৰ্তন কৰিছো সেইকেইটা ভালকে বুজি ললেও আমাৰ কামত আহিব। যে ভগৱানৰ ভাগৱত গীতা গুৰুজনাই দিয়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী এয়া হল ঘৃত। কিয় ঘৃত? আপুনি গাখীৰৰ পৰা যেতিয়ালৈকে ঘি বাহিৰ কৰিব নোৱাৰিব তেতিয়ালৈকে চাকি জ্বলাব নোৱাৰিব। মাখনতো চাকি নজ্বলে, দৈটো নজ্বলে, কেঁচা গাখীৰতো চাকি নুমুৱাবহে, হয়নে নহয়? যদি আমি চাকি গছৰ শলিত এডাল জ্বলাবলৈ হয় দুগ্ধৰ পৰা নিষ্কাশন কৰা ঘৃত লাগিব, ঘি লাগিব। ঘিত আমি বন্তিটো জ্বলাই পোহৰ লাভ কৰিব পাৰো, হয়নে বাৰু? গতিকে এফালে ভকতৰ সংগ, ইফালে কৃষ্ণত একান্ত ভকতি, আৰু অন্যফালে ভগৱানৰ নাম। ভগৱানৰ নাম হল গীত। যেতিয়ালৈকে ভগৱানৰ গুণনামৰ যশ শ্ৰৱণ কীৰ্তন নহব তেতিয়ালৈকে ভকত আৰু ভকতি কেতিয়াও প্ৰকাশ নহয়।
ভকত আৰু ভকতি দুইটা প্ৰকাশ হয় ক'ত কৃষ্ণ নামত কৃষ্ণৰ গুণ কীৰ্তনত আদি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনত সেইটো কাৰণে কি বুলি কৈছে যে দধি দুগ্ধ ঘিত মিছ কৰি খালি অন্ন অৰ্থাৎ তুমি ভকত ভকতি আৰু ভগৱানৰ নাম হয়নে এইকেইটা বস্তুক এক কৰি তুমি আত্মাৰ সাত্বিক অন্ন প্ৰথমতে প্ৰস্তুত কৰি লোৱা আত্মাৰ অন্ন নলোৱাগে কেতিয়াও তুমি দেহৰ কাৰণে অন্ন কেতিয়াও গ্ৰহণ নকৰিবা প্ৰথম আত্মাৰ অন্নটো প্ৰস্তুত কৰি ল'ব লাগিব আত্মশুদ্ধি হোৱাৰ পাছত যেতিয়া অন্ন লোৱা যাব সেই অন্নই কেতিয়াও ৰোগ আনিব নোৱাৰে সেই অন্নই কেতিয়াও আমাক বিকাৰ আনি দিব নোৱাৰে সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাক এই কথাখিনি যিখিনি ভকতিৰ সংস্কাৰযুক্ত কথা যে কৃষ্ণত একান্ত চিত্তে শৰণ যদি পৰা হয় ভজন নোৱাৰিলে আমি ক'ব লগা নাই নহয়নে বাৰু কিন্তু ভকতৰ সংগ আৰু ভকতি আৰু কৃষ্ণৰ নাম বস্তু এইকেইটা বস্তুক আমি সদায় আমাৰ শিৰোৰত্ন কৰি আমি ৰাখিব লাগিব তাৰপাছত কি কৈছে শুনক এই ভকতৰ সংগ ভকতি আৰু ভগৱানৰ নাম এইকেইটা বস্তুক যি শুদ্ধভাৱে ল'লে সেইকেইটা লৈও কিন্তু ভকত হয়তো নহ'ব পাৰে সেইকেইটা লোৱাৰ পাছত কি কৰিবলৈ অভ্যাস কৰিব লাগিব ইন্দ্ৰিয় কেইটা সংযম কৰিবলৈ অভ্যাস কৰিব লাগিব ইন্দ্ৰিয় সংযম ভকতিৰ পথত এইটো বৰ ডাঙৰ বস্তু যে পৱন দিয়া প্ৰতিনিধে ভুঞ্জে যিটো জন সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত সেইখিনি কৰাৰ পাছতো যিজনে ইন্দ্ৰিয়ক জিনিব পাৰিলে ইন্দ্ৰিয়কেইটাক অধীন কৰিব পাৰিলে বিন্ধ্যাগিৰি পাৱে তেবে সাগৰৰ তৰিত এটাইতকৈ ওখটোৱে হ'ল বিন্ধ্য পৰ্বত সেইটো পাৰ হ'ব পাৰিব আৰু পাৰ নাইকিয়া বস্তুটোৱে হ'ল সাগৰ এই সাগৰখনো পাৰ হ'ব পাৰিব সাগৰ কি এই সংসাৰ সাগৰ ভৱ সাগৰ হয়নে বিন্ধ্যগিৰি কি বিন্ধ্যগিৰি হ'ল আমাৰ অহংকাৰবিলাক দূৰ কৰিব পাৰিব কিহৰ যোগেদি হৰি ভকতিৰ যোগেদি আৰু ইন্দ্ৰিয় দমনৰ যোগেদি এই ইন্দ্ৰিয়ক যিনি বাৰ আছে যাৰ মতি এই সততে কৰিব যত্ন সন্তৰ সংগতি আমাৰ ইন্দ্ৰিয় কেইটা বৰ চঞ্চল বিশেষকৈ আমাৰ মন ইন্দ্ৰিয়টো হয়নে মন ইন্দ্ৰিয় কিহৰ অধীন লোভ আৰু কামৰ অধীন গতিকে লোভ আৰু কাম এই বস্তুবিলাকক একেবাৰে নাইকিয়া কৰি দিব পৰা নাযায় জীৱদেহত এইকেইটা থাকিবই এইকেইটাক একেবাৰে গুণমুক্ত কৰি দিব পৰা নাযায় যি কৰি দিব পাৰে সেইটো সুখ হৈ গ'ল হয়নে বাৰু আমিতো সুখ হৈ যাব নোৱাৰো কিন্তু আমি কি কৰিব লাগিব লোভ আৰু কাম এই দুটাৰ পৰা আমি নিজকে বচাই ৰাখিবৰ কাৰণে আমি সাধু সংগ ল'ব লাগিব সাধু সংগ বুলি ক'লে কেৱল ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনেই নহয় হয়নে ভাল কথা চিন্তন ইতিবাচক দিশ হয়নে ভাল সৎ কৰ্ম এইবিলাক সাধু সংগৰ এটা এটা উপাদান ভাল কৰ্ম কৰা ভাল চিন্তা কৰা হয়নে এইবিলাক এই শ্ৰৱণ কীৰ্তন মাত্ৰ এই কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হয়বে কৃতাৰ্থহীনৰ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণৰ কথা কৰ্ণৰ ৰন্ধ্ৰেৰে হৃদয়ত দি প্ৰৱেশ কৰালে তেওঁ কি হ'ব ইন্দ্ৰিয় কেইটাও বশ হ'ব আৰু সেইজন নিজেই মুক্ত হ'ব কিহৰ পৰা ক্ৰোধ অহংকাৰ হয়নে কামনা বাসনা এইবিলাকৰ পৰা মুক্ত হ'ব পাৰিব হেন জানি যতনেতে জীৱান কাম এ শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হে হৰি ৰাম ৰাম অ হৰি অ ৰাম
এখন 1 ঘণ্টা